আজি আপোনালোকৰ লগত মই আকৌ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে দুই এষাৰ শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সেইসকলে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। নিশ্চয়কৈ টিউটৰ ছাৰ বাইদেউসকলৰ এবৰি সমস্যাৰে জড়িত হৈ আছে আৰু সেই সমস্যাবিলাক অসম চৰকাৰে এতিয়ালৈকে কোনো গুৰুত্ব প্ৰদান কৰা নাই আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছে আৰু তেখেতসকলে এইবাৰো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ গৈ আছে, যিটো সিদ্ধান্তৰ জৰিয়তে হয়তো তেখেতসকলৰ শেষ সিদ্ধান্ত বুলি ক'ব লাগিব। সেইবাবে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি জনাটো খুবেই এটা প্ৰয়োজন বুলি মই ভাবো আৰু তেখেতসকলে এইবাৰ ওলাই আহিবই লাগিব। অলৰেডি কেন্দ্ৰীয় কমিটিয়ে গুৰুত্বপূৰ্ণ এটা সিদ্ধান্ত ল'ব, যিটো সিদ্ধান্ত আপোনালোকে হয়তো তাত অংশগ্ৰহণ কৰাটো বাধ্যতামূলক, যিহেতু আপোনাৰ কেন্দ্ৰীয় কমিটিৰ দ্বাৰা আপোনাৰ ধাৰাবাহিকভাৱে এটা আন্দোলন ল'বলৈ গৈ আছে শীতকালীন অধিৱেশনৰ আগতে আৰু তেখেতসকলে সেই আন্দোলন কৰাৰ পাছতো অনশন কাৰ্যসূচীৰ দৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব আৰু সেই সিদ্ধান্তত অসমৰ চুকে কোণে থকা প্ৰতিটো ব্লকৰ প্ৰতিটো ডিষ্ট্ৰিক্টৰ সকলো টিউটৰ ছাৰ বাইদেউসকলে অংশগ্ৰহণ কৰাটো বাধ্যতামূলক আৰু সেইবাবে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ জনাইছো আপোনালোকে এইবাৰ যিটো কেন্দ্ৰীয় কমিটিয়ে সিদ্ধান্ত ল'ব তাত আপোনালোকে অংশগ্ৰহণ কৰক। আৰু কেন্দ্ৰীয় কমিটিয়ে আৰু এটা সিদ্ধান্ত ল'বলৈ কৈছে, যিহেতু তেখেতসকলে অসমৰ মাননীয় শিক্ষামন্ত্ৰীক লগ কৰিছিলে, তেখেতসকলে কৈছে যে সেই আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি নিযুক্তি পত্ৰ সেইখিনি বোলে বিধিগতভাৱে নিযুক্তি পত্ৰখিনি হোৱা নাই আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহাৰ বৃদ্ধিত অসুবিধা আৰু অন্য কাম কৰাত অসুবিধা বুলি কৈ তেখেতসকলে আবুৱা বৰাই আমাৰ টিউটৰ ছাৰ বাইদেউসকলক বঞ্চিত কৰি ৰাখিছে আৰু ইয়াৰ উত্তৰ বিচাৰি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে অতি শীঘ্ৰে এটা আন্দোলনৰ সিদ্ধান্ত ল'ব আৰু যদিহে এই বিধিগতভাৱে নিযুক্তি দিয়া নাই তেনেহলে সেই আপোনাৰ নিযুক্তি পত্ৰখন আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে হয়তো ঘূৰাই দিবলৈ সিদ্ধান্তও ল'ব পাৰে আৰু সেইবাবে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সাজু হৈ থাকক। আপোনালোকে যিহেতু আমাৰ কেন্দ্ৰীয় কমিটিয়ে যদি সেই নিযুক্তি পত্ৰখন ঘূৰাই দিয়াৰ যদি সিদ্ধান্ত লয় তেনেহলে নিশ্চয়কৈ সকলোৱে ওলাই আহিব লাগিব আৰু আমাৰ নিযুক্তি পত্ৰখন অসম চৰকাৰৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক ঘূৰাই দিব লাগিব, কাৰণ সেইখন নিযুক্তি পত্ৰ যদি বিধিগতভাৱে নহয় তেনেহলে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ যদি ধ্বংস কৰাৰ এটা নিযুক্তি পত্ৰ তেনেহলে এনেধৰণৰ নিযুক্তি পত্ৰ নালাগে বুলি তেখেতসকলে ক'বলৈ বাধ্য হৈছে আৰু এইভাৱে তেখেতসকলে সিদ্ধান্ত ল'বলৈ গৈ আছে আৰু সেইবাবে প্ৰতিগৰাকী টিউটৰ গুৰিয়ে নিশ্চয়কৈ আপোনালোকে গুৰুত্ব সহকাৰে আমাৰ ভিডিঅ' বিলাক শ্বেয়াৰ কৰিব, যিহেতু অসমৰ চুকে কোণে অসমৰ জনসাধাৰণে গম পায় আৰু অসমৰ জনসাধাৰণে এষাৰ হলেও আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে মাত মাতে আৰু সেই প্ৰতিগৰাকী তীৰ্থৰ গুৰুৱে নিজৰ নিজৰ সমস্যাখিনি উপলব্ধি কৰি ওলাই আহিবৰ কাৰণে অনুৰোধ জনাইছো আৰু নিশ্চয়কৈ আপোনালোকে জ্ঞাত যে শীতকালীন বাজেট অধিৱেশন সমাগত আৰু শীতকালীন বাজেট অধিৱেশনতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে গুৰুত্বপূৰ্ণ আন্দোলন ল'ব লাগিব আৰু সেই আন্দোলন অলৰেডি হয়তো আমাৰ কেন্দ্ৰীয় কমিটি সিদ্ধান্ত ল'ব, দিন তাৰিখ ঘোষণা কৰিব। আপোনালোকে সাজু হৈ থাকক আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সেই আন্দোলনত অংশগ্ৰহণ কৰিব লাগিব, যিহেতু নিজৰ সমস্যাৰ প্ৰতি নিজে আপুনি যদি সজাগ নহয় আপোনাৰ সমস্যাখিনি অসম চৰকাৰে গুৰুত্ব প্ৰদান নকৰে, যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে বাৰম্বাৰকৈ আপোনালোকৰ কোৱালিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি তেখেতসকলে মাত মাতি আহিছে। যদিহে আপোনালোকক সেইখিনি কোৱালিফিকেশ্যন লাগি তেনেহলে অসম চৰকাৰে কিয় আপোনালোকক ডেপুটেশ্যনত DLED কৰাৰ সুবিধা প্ৰদান কৰা নাই, কিয় অসম চৰকাৰে আপোনালোকৰ কাৰণে হয়তো টেট পতা নাই বা অসম চৰকাৰৰ টেট কিয় অসম চৰকাৰে বাতিল কৰি ৰাখিছে, এতিয়ালৈকে কিয় তেখেতসকলে অসম চৰকাৰৰ টেট পাতৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই, সেয়াও এটা আপোনালোকে হয়তো গুৰুত্ব সহকাৰে ভাবিবলগীয়া কথা আৰু সেইবাবে প্ৰতিগৰাকী টিউটৰ গুৰুক মই অনুৰোধ কৰো আপোনালোকে চিন্তা কৰক, নিজৰ সমস্যাটো সমাধান কৰিবলৈ হলে আপুনি ওলাই আহিবই লাগিব, আপুনি আন্দোলন আহিবই লাগিব, আন্দোলন কৰিবই লাগিব, কাৰণ গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক ৰাজ্যত আপুনি বসবাস কৰি আছে তেনেহলে ইয়াত আপোনাৰ মাত মতাৰ অধিকাৰ আছে। আপুনি হয়তো এজনেই থাকক দুজনেই থাকক আপুনি মাত মাতিলেহে আপোনাৰ কাম হ'ব বা অসম চৰকাৰে শুনিব, কিন্তু ইমানখিনি আপুনি হয়তো নিজৰ সমস্যাৰ প্ৰতি সজাগ নহয় যদি কৰিব নোৱাৰে তেনেহলে আপোনাৰ কাম বাগি থাকিব, কেতিয়াও আপোনাৰ সমস্যা সমাধান নহয়। সেয়া হয়তো আপোনালোকে গম পাইছে, কাৰণ আজি 5 বছৰ আপোনালোকৰ উখলিব হ'ল, কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰকৈ আপোনালোকক কৈছিলে কেইমাহ মানৰ আগত আপোনালোকৰ 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি হ'ব, কিন্তু বিষয়টো কিমান গুৰুত্ব সহকাৰে তেখেতসকলে ঘোষণা কৰিছিলে আপোনালোকে হয়তো নিশ্চয় অনুমান কৰিব পাৰিছে। আজিলৈকে কোনো এটা অৰ্ডাৰ আপোনালোকৰ কাৰণে ওলোৱা নাই, আপোনালোকৰ দৰমহা
বৃদ্ধিৰ বিষয়ে কোনো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা নাই কেবিনেটত এই আপোনালোকে চিন্তা কৰিব লাগে কিমান বাবে তেখেতসকলে আপোনালোকক মিছা প্ৰতিশ্ৰুতি দি আহিছে আৰু তাতেই আশা কৰি আপোনালোকে হয়তো বহি আছে সেইদৰে যদি বহি থাকিলে কেতিয়াও আপোনালোকৰ সমস্যা সমাধান নকৰে অসম চৰকাৰে কাৰণ আপোনালোকে তাতেই সন্তুষ্ট বুলি ভাবি ল'ব আৰু সেইদৰে তেখেতসকলে এইখিনি কাম কৰা নাই কাৰণ আপোনাৰ প্ৰতি আপোনাৰ নিজে গুৰুত্ব দিবলৈ আপুনি তাক হেঁচা প্ৰয়োগ কৰিব লাগিব নহলে তেখেতসকলে গুৰুত্ব কেতিয়াও আপোনালোকক নিদিয়ে আৰু সেই আপোনালোকে হয়তো আজি 5 বছৰ উকলিবৰ সময়ত হয়তো বুজি পোৱাটো উচিত কাৰণ ইমান দিনে হয়তো আপোনালোকে বুজি পোৱা নাছিলে কাৰণ আপোনালোকৰ আন্দোলন দিলে হয়তো 1000-1500 মানুহ আহে এই মানুহ দ্বাৰা কেতিয়াও কাম নহব কাৰণ আপোনালোকৰ অলৰেডি আছে আপোনাৰ 9000 শিক্ষক 9000 টিউটৰ ছাৰ বাইদেউসকল টকাৰ পাছত যদি 1500 আহে কেনেকৈ হ'ব যদিহে 1500 টিউটৰ ছাৰ বাইদেউসকল থাকি যদি 1500 যদি আন্দোলন কৰিব ওলাইলেহেঁতেন নিশ্চয় কাম হ'লেহেঁতেন কিন্তু আপোনালোকৰ 9000 শিক্ষকৰ ভিতৰত কেৱল 1500 2000 মানুহ ওলালে কেতিয়াও সেইখিনি সমাধান নকৰে আপোনালোকৰ 60-70-80% মানুহ হ'বই লাগিব তেতিয়াহে আপোনালোকৰ সমস্যাখিনি গুৰুত্ব প্ৰদান কৰিব অসম চৰকাৰে আৰু হেয়া বিচাৰিছে অসম চৰকাৰে আপোনালোকে ওলাই আহক আপোনালোকৰ সমস্যাৰ প্ৰতি অসমৰ জনসাধাৰণক জনাওক আৰু তেতিয়া হয়তো অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সমাধান কৰিব সেইখিনি মানুহৰ সমস্যা হৈ আছে আমি সমাধান কৰি দিছো অসমৰ জনসাধাৰণে গম পাওক সেইমতে তেখেতে কাম কৰে আৰু সেইদৰেহে আপোনালোকৰ কাম হ'ব যিদিনালৈকে আপোনালোকৰ 9000 শিক্ষক কৰ্মচাৰী আন্দোলনত ওলাব নোৱাৰে সেই দিনালৈকে কেতিয়াও আপোনালোকৰ কাম নহব কাৰণ আপোনালোকৰ কিমান কি অসুবিধা আছে নিজেই আপোনালোকে জ্ঞাত আৰু সেইখিনি আৰু এবাৰ ক'বলৈ কোনো প্ৰয়োজন বোধ নকৰো মই কাৰণ আপোনাৰ সমস্যাটো আপুনি নিশ্চয় জ্ঞাত হৈ আছে সেই সমস্যাৰ আজি যদি সেই সমস্যা ভাবি যদি আপোনালোকে থাকিব দিব বিচাৰে তেনেহলে আন্দোলনত নকৰিলেও হ'ব ওলাই নাহিলেও হ'ব এই আপোনালোকক মই ক'বলৈ বাধ্য হৈছো কাৰণ আপোনালোকৰ কেন্দ্ৰীয় কমিটিয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছে আপোনালোকে সহযোগ কৰিব লাগিব তেতিয়াহে কাম হ'ব বা তেতিয়াহে আপোনালোকৰ সমস্যাখিনি অসম চৰকাৰে সমাধান কৰিব বিষয়টো আপোনালোকে গভীৰভাৱে চিন্তা কৰক আপোনালোকে কোনো নতুন নিযুক্তি নহয় কিন্তু আপোনালোকৰ ওপৰত অযথা কোৱালিফিকেশ্যন জাপি দি আপোনালোকৰ সমস্যাখিনি সমাধান কৰাৰ পৰা বঞ্চিত কৰি ৰাখিছে আপোনালোকে একোজন পাউণ্ডাৰ শিক্ষক যিটো শিক্ষক পাউণ্ডাৰৰ জৰিয়তে আপোনালোকক পদ প্ৰভিঞ্চিয়েলাইজ কৰি সম্পূৰ্ণ শিক্ষক ৰূপে নিযুক্তি প্ৰদান কৰিব লাগিছিলে কিন্তু অসম চৰকাৰে হয়তো পাহৰি গ'ল সেইসকল ছাৰ বাইদেউসকলক সিহঁতে যেন পাউণ্ডাৰ নহয় সিহঁতক আপোনাৰ নতুন নিযুক্তিৰ দৰে তেখেতসকলকো নিযুক্তি প্ৰদান কৰো বুলি তেখেতসকলৰ সমস্যাখিনি জাপি দি তেখেতসকলক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰি সামান্য এটা ফাৰিটুকি প্ৰদান কৰি আহিছে তাতেই আপোনালোকে হয়তো বুজি পাব লাগে অসম চৰকাৰে কি ধৰণৰ সিদ্ধান্ত লৈছে আৰু সেয়ে আপোনালোকে চিন্তা কৰি এতিয়া যিহেতু শীতকালীন অধিৱেশনৰ আগতেই আমাৰ কেন্দ্ৰীয় কমিটিয়ে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যিবিলাক সিদ্ধান্ত হয়তো আপোনালোকে অলৰেডি গম পাইছে আন্দোলনৰ কাৰ্যসূচী আৰু অনশনৰ দৰে কাৰ্যসূচী তেখেতসকলে সিদ্ধান্ত লৈছে আৰু অনশনৰ দৰে কাৰ্যসূচী ললে আপোনালোকে তাত অংশগ্ৰহণ কৰিব লাগিব আৰু তাত আপোনালোকে অনশন কাৰ্যসূচীত বহিব লাগিব যেতিয়ালৈকে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি অসম চৰকাৰে সমাধান নকৰে সেই দিনালৈকে তেখেতসকলে অনশন কাৰ্যসূচীত বহিব লাগিব সেয়েহে প্ৰতিগৰাকী টিউটৰ গুৰুক মই অনুৰোধ কৰিছো আপোনালোকে সহযোগ কৰক আপোনালোকৰ সমস্যাখিনি সমাধান কৰা এটা তেতিয়াহে অসম চৰকাৰে চিন্তা কৰিব অন্যথা আপোনালোকে সেইদৰে সমস্যা বাগি ৰাখিব বা আপোনালোকৰ সমস্যা কোনোদিনে সমাধান নহব আৰু কেন্দ্ৰীয় কমিটি কেতিয়াৰ পৰা আপোনাৰ আন্দোলনৰ সিদ্ধান্ত ল'ব পাৰে অলৰেডি অসম চৰকাৰে বা অসমৰ শীতকালীন অধিৱেশনৰ দিন ঘোষণা কৰিছে 25 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব অসমৰ শীতকালীন অধিৱেশন এই 25 নৱেম্বৰৰ আগে আমাৰ কেন্দ্ৰীয় কমিটিয়ে আন্দোলনৰ সিদ্ধান্ত ল'ব লাগিব আৰু তেখেতসকলে নিশ্চয়কৈ হয়তো 1 নৱেম্বৰৰ পৰা হয়তো 6 নৱেম্বৰৰ ভিতৰত আপোনালোকে ফাৰ্ষ্ট উইকতে হয়তো তেখেতসকলে আন্দোলনৰ সিদ্ধান্ত ল'ব পাৰে অসমৰ শীতকালীন অধিৱেশনক লক্ষ্য কৰি আৰু সেইবাবে তাত প্ৰতিগৰাকী টিউটৰ গুৰুৱে অংশগ্ৰহণ কৰিব লাগিব যিহেতু আজি এই অক্টোবৰ মাহৰ 28 তাৰিখ আৰু সেই তাৰিখৰ পৰা হয়তো তেখেতসকলে আন্দোলনৰ যোজা কৰিব 3 বাৰ ফিক্স কৰিব সেই আপোনালোকে হয়তো গম পোৱাটো দৰকাৰ আৰু সেইবাবে আপোনালোকে সাজু হৈ থাকক যিহেতু অসমৰ শীতকালীন অধিৱেশন 25 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু সেই 25 নৱেম্বৰৰ আগে আমি আন্দোলন কৰিব লাগিব আৰু সেই আন্দোলন কৰিলেহে আপোনালোকৰ সমস্যাখিনি হয়তো অসম চৰকাৰে গুৰুত্ব আৰোপ কৰিব আৰু সেই
শীতকালীন অধিৱেশনত হয়তো আপোনালোকৰ সমস্যাখিনি সমাধান কৰা হ'ব যেহেতু মাননীয় মুখ্যমন্ত্ৰী 1 অক্টোবৰ পৰা দৰমহা বৃদ্ধিৰ বিষয়টো কৈ আহিছিলে কিন্তু 1 অক্টোবৰ পাৰ হ'ল এতিয়া নৱেম্বৰ আহিব কিন্তু এতিয়ালৈকে আপোনালোকৰ কোনো অৰ্ডাৰ ওলোৱা নাই সেইবাবে আপোনালোকে চিন্তা কৰাৰ প্ৰয়োজন আহিছে আৰু সেইবাবে আপোনালোকে চিন্তা কৰি 25 নৱেম্বৰ আগে আপোনালোকৰ তীব্ৰ আন্দোলন অন্নৰ হয়তো দিন আমাৰ কেন্দ্ৰীয় কমিটিয়ে ঘোষণা কৰিব আৰু অনশনৰ দৰে কাৰ্যসূচী এই সিদ্ধান্ত ল'ব তাত আপোনালোকে অংশগ্ৰহণ কৰিব আৰু শেষৰটো দিনত হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলে নিযুক্তি পত্ৰ ঘূৰাই দিয়াৰো হয়তো সিদ্ধান্ত ল'ব পাৰে তাত আপোনালোকে 100% সহযোগ কৰিব লাগিব আৰু অসমৰ এটা নজৰবিহীন ঘটনা ঘটাব লাগিব তেতিয়াহে আপোনালোকৰ সমস্যাখিনি সমাধান হ'ব বিশেষকৈ অসম চৰকাৰ নিযুক্তি পত্ৰ প্ৰদান কৰিছে কিন্তু কোনো এখন চৰকাৰৰ দিনত সেই নিযুক্তি পত্ৰ ঘূৰাই দিয়াৰ কোনো ঘটনা ঘটা নাছিলে কিন্তু এইবাৰ হয়তো টিউটৰ ছাৰ বাইদেউসকলে সিদ্ধান্ত ল'ব পাৰে এই নিযুক্তি পত্ৰ ঘূৰাই দিয়াৰো তেখেতসকলে সিদ্ধান্ত লৈছে আৰু সেয়ে আপোনালোকে তেখেতসকলৰ লগত যোগাযোগ কৰি অহায় সহযোগিতা আগবঢ়াওক আৰু যি ধৰণৰ পদক্ষেপ লৈছে আপোনালোকে তাত অংশগ্ৰহণ কৰিব বুলি আশা ৰাখিলো আৰু প্ৰতিগৰাকী টিউটৰ গুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব নমস্কাৰ জয় অসম